ইয়াতে কৈছে যে 5270 সংখ্যাটোক কি সংখ্যাৰে হৰণ কৰিলে ভাগফল 25 আৰু ভাগশেষ 20 হ'ব। ঠিক আছে, বহুত ইজি। কেনেকৈ কৰিবা চোৱা, তোমালোকে এটা কথা হয়তো জানাই, আমাৰ কি হয়, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ঠিক আছে, সো ইয়াৰ অৰ্থটো কি আছিলে, ভাজক মানে হৈছে যিহেৰে আমি হৰণ কৰিম। ঠিক আছে, ভাগফল মানে হৈছে হৰণ কৰাৰ পিছত যিটো পাওঁ, আৰু ভাগশেষ মানে হৈছে বাকী থাকি যোৱাটো, আৰু ভাজ্য মানে আছিলে কাক আমি হৰণ কৰিছো। যেনে মই যদি এক্সাম্পল লওঁ, আমি হৰণ কৰোঁতে আমি এনেকৈ কৰোঁ, বাহিৰত আমি এটা সংখ্যা দিওঁ, যেনে 4 ললো, ভিতৰত এটা সংখ্যা ললো 10 ললো। তাৰমানে আমি কিহেৰে কাক হৰণ কৰিছো, 4ৰে 10ক হৰণ কৰিছো, গতিকে 4টো হ'ব ভাজক। ঠিক আছে, আৰু 10টো হ'ব ভাজ্য। তাৰ যেতিয়া আমি হৰণ কৰিম, হৰণ কৰোঁতে আমি 4 দুগুণ 8 দিম না, 4 দুগুণ 8 দিলে আমি পাম এই 2টো ভাগফল পাম, আৰু 10ৰ পৰা 8টো বিয়োগ কৰি দিলে আমি পাম 2। ঠিক আছে, 10ৰ পৰা 8 বিয়োগ কৰিলে 2 পাম, তো সেই 2টো হ'ব ভাগশেষ। বুজি পালা? তেতিয়াহ'লে ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষটো কেনেকৈ সম্পৰ্কিত হৈ থাকে চোৱা। এই 4 আৰু 2টো কি কৰিলো, আমি পূৰণ কৰিলো। কেনেকে? কাৰণ 4 আৰু 2টো পূৰণ কৰিহে আমি 4 দুগুণ 8 পাইছিলো। ঠিক আছে, তেতিয়াহ'লে আমি 10টো পাবৰ কাৰণে পূৰণ কৰিছিলো নে নাই? 4 আৰু 2 কিয় পূৰণ কৰিছিলো? যাতে আমি 10টো পাওঁ। গতিকে কথাটো একেটাই। গতিকে ইয়াত আমাৰ ভাজ্য আহিলে, ভাজ্যটো পাবৰ কাৰণে আমি কি কৰিম, ভাজক আৰু ভাগফলটো পূৰণ কৰিম, আৰু ভাগশেষ যদি থাকে যোগ কৰি দিম। তাৰ মানে কথাটো হ'ল কি, এই 4 আৰু 2টো আমি পূৰণ কৰিম, পূৰণ কৰি পেলাই এই ভাগশেষটো আমি যোগ কৰি দিম। এই 4টো হৈছে ভাজক, আৰু এই 2টো হৈছে এই ভাগফল, আৰু এই 2টো হৈছে এই ভাগশেষ। গতিকে এই গোটেইকেইটা কৰিলে কি পামগে, আমি এইকেইটা আমি যদি কৰো, তেতিয়াহ'লে আমি পামগে 10 পামগে। কি পামগে? 10 পামগে। ঠিক আছে, বুজিব পাৰিলা? অকে, তেতিয়াহ'লে এই প্ৰশ্নটো কেনেকৈ কৰিব চোৱা। এই প্ৰশ্নটো কৰিবা তোমালোকে, ধুনীয়াকৈ মহাই লৈছো। অকে, সো এতিয়া চোৱা, ইয়াত কি কি দিয়া আছে আমি বহাই গ'লে হ'ল। 5270 সংখ্যাটোক তাৰমানে কি হ'ব, ভাজ্য হ'ব। সংখ্যাটোক কি সংখ্যাৰে হৰণ কৰিলে, ভাজকেৰে আমি হৰণ কৰিম। ভাজকটো যেনিবা আমি x ধৰি ললো হা, আৰু ভাগফল কিমান হ'ব, 25 হ'ব, আৰু যোগ কি হ'ব, ভাগশেষ হ'ব, ভাগশেষ 20। গতিকে এনেকুৱা সংখ্যাক আমি কেনেকৈ চাই লওঁ, এনেকে পোনে পোনে বহুৱাই ল'ব। আৰু যিহেতু আমি কি উলিয়াব লাগিব, কি সংখ্যাৰে হৰণ মানে ভাজক উলিয়াব লাগিব, সেইকাৰণে ভাজকটো আমি x ধৰি ললো। তোমালোকৰ কাৰণে হয়তো অকমান এইটো নতুন হৈছে, সেইকাৰণে অকমান টান পাবা, সেইকাৰণে খুব মনোযোগেৰে শুনা। সো তেতিয়াহ'লে আমি কি কৰিলো, xটো আমি উলিয়াব লাগিব। এই যিটো 5270 এইটো এনেকে পাতিলো, আৰু xৰ লগত এইটো পূৰণ হৈ আছে, আৰু এইটো যোগ হৈ আছে। যোগ হৈ থকাটো আমি সমান চিহ্নৰ আগলৈ পঠিয়াই দিম, কাৰণ আমাৰ সমান চিহ্নটো ইয়াত আছে, আৰু সমান চিহ্নৰ পিছত যোগ 20 হৈ আছে। গতিকে তাক আমি কি কৰিম, সমান চিহ্নৰ আগলৈ পঠিয়াই দিম। যোগটো সমান চিহ্নৰ আগলৈ আহিলে বিয়োগ হয়, এইটো মনত ৰাখিবা। তেতিয়াহ'লে x আৰু 25টো পিছত থাকি আহিলে। অকে, তাৰপিছতে আমি এইটো যদি বিয়োগ কৰো, ঠিক আছে, সমান চিহ্নৰ আগলৈ যোগটো আহিলে বিয়োগ হয়, বিয়োগটো আহিলে যোগ হয়, এইটো মনত ৰাখিবা। ঠিক আছে, তেতিয়া বিয়োগ কৰি কিমান পাম, 5 to 70 পৰা 20 গ'লে 50 থাকিব, এইটো হ'ল। তাৰপিছত এইটো হ'ল x into 25। অকে, x into 25। সো এতিয়া আকৌ আমি যিহেতু কি উলিয়াব লাগিব, x উলিয়াব লাগিব, কাৰণ আমাক কি সংখ্যাৰে হৰণ কৰিলে বুলি কোৱা আছে। তাৰমানে আমি কি সংখ্যাৰে হৰণ কৰা মানে কি হয়, এইটো ভাজক হয়। গতিকে ভাজকটো আমি x ধৰি ললো, x উলিয়াব লাগিব। সো x টো উলিয়াবৰ কাৰণে xটো আমি অকলশৰীয়া কৰিম। সো x টো অকলশৰীয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, 25টো xৰ পৰা আঁতৰাই দিব লাগিব, অৰ্থাৎ সমান চিন পাৰ কৰাই দিব লাগিব। সো সমান চিন যদি পাৰ কৰি দিওঁ, 25টো xৰ লগত পূৰণ হৈ আছে, তেতিয়া হ'বগে হৰণ। সেইকাৰণে আমি কি কৰিম, এতিয়া
5250 divided by 25. Okay, 25 হৰণ x আমাৰ x অকলশৰীয়া হৈ গ'ল তেতিয়াহ'লে আমি এই যি 5250 আৰু 25 এইটোৰে হৰণ কৰো অৰ্থাৎ কটাকটি কৰো কেইবাৰ যাব চাও পাঁচেৰে ঠিক আছে পাঁচেৰে 25ক 5 বাৰ দিলো পাঁচেৰে 5ক এবাৰ 2 বাৰ না যায় হেকানে 0 দি দিলো তেতিয়া 25ক চাম 5 5 গুণ 25 আৰু শূন্যটো লগত আছে ওকে আকৌ পাঁচেৰে কাটো 5 2 গুণ 10 আৰু 5 1 গুণ 5 এফালে শূন্য তেতিয়াহ'লে কি পালো আমি পালো 210 অৰ্থাৎ আমি হৰণ কৰিবলগীয়া সংখ্যাটো কি পালো 210 পালো এইটোৱে আমাৰ উত্তৰ গতিকে অপচন 4 টো শুদ্ধ উত্তৰ সো ইয়াত কৈছে যে তলৰ কোনটো মৌলিক সংখ্যা নহয় সো মৌলিক সংখ্যাৰ কাৰণে তোমালোকে গম পাইছাই যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু যিবিলাকৰ উৎপাদক দুটাতকৈ বেছি থাকে সেই সংখ্যাবিলাকক যৌগিক বুলি কোৱা হয় অৰ্থাৎ এইবোৰ মৌলিক সংখ্যা নহব তেতিয়াহ'লে আমি চাওঁ 21 ৰ উৎপাদক কেইটা আছে অৰ্থাৎ 21 টো কিহে কিহে বাৰ যায় একেৰে বাৰ যায় আৰু 3 ৰে বাৰ যায় 7 ৰে বাৰ যায় আৰু 21 ৰে বাৰ যায় গতিকে এইটো মৌলিক সংখ্যা নহয় কিয় নহয় 21 ৰ উৎপাদক দুটাতকৈ বেছি 11 টো যদি চাওঁ 11 ৰ উৎপাদক কি দুটা আছে 1 আৰু 11 গতিকে 11 ৰ উৎপাদক দুটাই মৌলিক সংখ্যা হয় ঠিক আছে আৰু 19 ৰ উৎপাদক দুটা আছে 1 আৰু 19 আৰু 17 ৰ 1 আৰু 17 মানে অন্য সংখ্যাৰে বাৰ না যায় 1 19 আৰু 17 1 আৰু নিজকে বাৰ যোৱাৰ উপৰিও অন্য সংখ্যাৰে বাৰ না যায় 21 টো অন্য সংখ্যাৰেও বাৰ গৈছে সেইকাৰণে 21 টো মৌলিক সংখ্যা নহয় আমাৰ উত্তৰটো হ'ব অপচন 1 তাৰপিছতে চোৱা কৈছে যে ক্ষুদ্ৰতম যুগ্ম মৌলিক সংখ্যা কোনটো ক্ষুদ্ৰতম যুগ্ম মৌলিক সংখ্যা গতিকে মৌলিক সংখ্যাত এটাহে যুগ্ম সংখ্যা আছে আৰু সেইটো হৈছে আটাইতকৈ সৰু আৰু এটো হৈছে 2 ঠিক আছে অৰ্থাৎ তোমালোকে মনত ৰাখিবা 2 হৈছে এটা মৌলিক সংখ্যা যি যুগ্ম হয় আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা হয় ওকে ইয়াত কৈছে যে তলৰ কোনটো সংখ্যা 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব ঠিক আছে এটো 4 ৰে হয় হা আসলে এটো 4 ৰে নহয় 8 হ'ব কেলে হ'ব 8 কাৰণ বাকি বিলাক ইংলিশত আহিছে না ইংলিশত আহিছে আৰু এইটো হৈছে আমাৰ 8 টা মানে 8 টো অসমীয়া 4 নিচিনা আহিছে এইটো 8 হয় ওকে সো তেতিয়াহ'লে মই দুইটাৰে কৈ দিম ইয়াত 4 বা 8 যেন হওক মই দুইটাৰে কৈ দিম এতিয়া ঠিক আছে যেহেতু ইয়াত 4 নিচিনা লাগিছে আৰু মই ইয়াত 4 আৰু 8 দুইটাৰ কাৰণে কৈ দিম চোৱা তলৰ কোনটো সংখ্যা 4 ৰে বা 8 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য সংখ্যা কেনেকৈ চিনি পাবা আৰু 8 ৰে সম্পূৰ্ণৰূপে বিভাজ্য সংখ্যা কেনেকৈ চিনি পাবা ঠিক আছে মই দুইটাৰে কৈ দিছো এতিয়া যদি 4 ৰ কাৰণে চাওঁ 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য সংখ্যা চাবলৈ হলে এককৰ ফালৰ পৰা দুটা অংক মাত্ৰ চাব লাগে এককৰ ফালৰ পৰা দুটা অংক চাই পেলাই চাবা যে যদি দুটা অংক 4 ৰে বাৰ যায় তেতিয়াহ'লে ডাঙৰ সংখ্যাটো 4 ৰে বাৰ যাব তেতিয়াহ'লে আমি কৰি চাওঁচোন পৰীক্ষা কৰি চাওঁ প্ৰথমটোকে আমি চাওঁ ঠিক আছে প্ৰথমটোত কি আছে 96 আছে ওকে কি আছে 96 আছে সো 96 টো 4 ৰে বাৰ যাবনে 4 ৰে হৰণ যাবনে গতিকে 4 ৰে আমি হৰণ কৰি চাওঁ 4 2 গুণ 8 এফালে 1 এফালে 6 4 4 গুণ 16 অৰ্থাৎ এই 1 নম্বৰ অপচনটো 4 ৰে বাৰ যায় ঠিক আছে তাৰপিছত 2 নম্বৰটো চাওঁ 2 নম্বৰত কি আছে 70 আছে সো 70 যদি আছে আমি 4 ৰে হৰণ কৰি চাওঁ ঠিক আছে 4 ৰে হৰণ কৰিলে 4 2 গুণ 8 হ'ব 4 গুণ 4 দিও আৰু এফালে 3 শূন্য 4 ৰে 7 4 গুণ 28 হল 7 4 গুণ 28 এফালে 2 বাকি থাকিলে 4 ৰে বাৰ না যায় অৰ্থাৎ এই ডাঙৰ সংখ্যাটো 4 ৰে বাৰ না যায় আৰু
ইয়াত 3 নম্বৰটো 4ৰে বাৰ নাযাব কাৰণ এককত কি আছে 1 আছে এককত যদি 1 থাকে 4ৰেটো বাৰ নাযাব বা 8ৰেও বাৰ নাযায় ঠিক আছে 4ৰে বা 8ৰে বাৰ যাবলৈ হলে এককত যুগ্ম সংখ্যা থাকিব লাগিব আৰু 4 নম্বৰটো চাও 9 আৰু 0 আছে 4ৰে বাৰ দি চাও 4 2 8 ওকে এইফালে হল 4 2 8 মানে নাযায় বাৰ নাযায় গতিকে এটো 4ৰ কাৰণে যদি চাও এইটো কেৱল 1টোহে বাৰ যায় অৰ্থাৎ অপচন 1 টো শুদ্ধ উত্তৰ হয় যদি মই এতিয়া 8ৰে যদি চাও তেতিয়া কি হ'ব পৰীক্ষাত তোমালোকক বলে 8ৰে বাৰ যোৱাহে সুধিছে যেনিবা ফৰ এক্সাম্পল ওকে 8ৰে বাৰ যোৱাহে সুধিছে বুলি ভাবিলো তেতিয়া হলে কি হ'ব এতিয়া 8 বুলি ভাবিলো হা এইটো 8ৰে বিভাজ্য হ'ব 8ৰে বিভাজ্য জানিবৰ কাৰণে সংখ্যাটোৰ এককৰ ফালৰ পৰা 3টা অংক চাব লাগে 3টা এই 3টা অংক যদি 8ৰে বাৰ যায় তেতিয়া হলে এই ডাঙৰ সংখ্যাবোৰ 8ৰে বাৰ যাব 4ৰ কাৰণে কেটা মাত্ৰ 2টা অংক চাব লাগে এককৰ ফালৰ পৰা আৰু 8ৰ কাৰণে 3টা অংক চাব লাগে তেতিয়া হলে আমি টেস্ট কৰি চাও প্ৰথমটোকে কি আছে 096 আৰু 096 মানে কি আৰু 096 মানে তো 96 এ হয় সেইকাৰণে আমি 0 টো নিলিখো এটো কেৱল 96 সো 8ৰে আমি হৰণ কৰি চাম 8 এগুণে 8 এফালে 16 গতিকে 8 দুগুণ 16 বাৰ গল তাৰ মানে 8ৰে অপচন 1 টো এই ডাঙৰ সংখ্যাটো বাৰ যায় তেতিয়া হলে 2 টো কৰি চাম 970 কিহেৰে কৰি 8ৰে সো 8 এগুণ 8 এফালে 1 এফালে 7 8 দুগুণ 16 এফালে 0 8 এগুণ 8 ওকে 8 এগুণ 8 এফালে 2 বাকি থাকিলে গতিকে 12 নগল গতিকে অপচন 2 টো নহয় ঠিক তেনেকৈ 3 টো এককত 1 আছে সেইকাৰণে এটো 8ৰেটো বাৰ নাযাব এককত যদি অযুগ্ম সংখ্যা আছে 8ৰে বাৰ নাযায় ওকে সো আৰু এটা চাও 290 টো চাও 8ৰে 8 এগুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 হ'ব না সেইকাৰণে 24 দিলো এফালে 5 0 8 6 গুণ 48 ওকে তেতিয়ালে ভাগ থাকিলেগে 2 গতিকে এইটো বাৰ নাযায় গতিকে এই প্ৰশ্নটো 4ৰে হক বা 8ৰে হক সম্পূৰ্ণৰূপে কোনটো সংখ্যা বাৰ যাব অপচন 1 টো অৰ্থাৎ 345096 এই সংখ্যাটোহে বাৰ যাব গতিকে এইটো হ'ব আমাৰ কি শুদ্ধ উত্তৰ ওকে এইটো আমাৰ শুদ্ধ উত্তৰ অপচন 1 টো শুদ্ধ উত্তৰ ওকে